নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো PM কিষাণ আঁচনিলৈ এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM কিষাণ আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকৰ PM কিষাণ আঁচনিলৈ কোনো সমস্যা আছে সেইসকল কৃষকে এনেকৈ কৰিব পাৰিব সমাধান। তো কৃষকসকলৰ বাবে PM কিষাণ আঁচনিৰ এক হেল্পলাইন নম্বৰ মুকলি হৈছে। এইখন হেল্পলাইন নম্বৰ যোগে আপোনালোকে ফোন কৰি PM কিষাণ আঁচনিৰ সকলো সমস্যা কৰিব পাৰিব সমাধান। তো আপোনালোকৰ বেংক একাউণ্টত যদি PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি টকা সোমোৱা নাই তেন্তে 155261 এইটো ফোন নম্বৰত ফোন কৰি সকলো সমস্যা কৰি লওক সমাধান। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত অহা 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকা সোমাব নেকি? তো আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আগতে আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে সোমাইছিল অৰুণোদয় আঁচনিৰ ধন, কিন্তু যোৱা মে' আৰু জুন মাহত মহিলাসকলে লাভ কৰা নাই অৰুণোদয় আঁচনিৰ টকা। তো নতুনকৈ চৰকাৰ গঠন হোৱাৰ পিছত মহিলাসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা নিজৰ বেংক একাউণ্টত লাভ কৰা নাই। তো অৰুণোদয় আঁচনিখন আৰম্ভ হোৱাৰ পিছৰ প্ৰায় প্ৰতি মাহৰ 10 তাৰিখতেই কিন্তু মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিছিল, কিন্তু চলিত জুলাই মাহত অহা 10 তাৰিখে মহিলাসকলে লাভ নকৰে অৰুণোদয় আঁচনিৰ টকা। অহা 10 জুলাই তাৰিখৰ পৰিৱৰ্তে অহা 1, 2, 3 আগষ্টৰ পৰা মহিলাসকলে আকৌ নতুনকৈ লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন। কিন্তু আপোনালোকে যদি অৰুণোদয় আঁচনি 9000কৈ টকা লাভ কৰিছিল সেই ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত এই ধন সোমাব। কিন্তু যিসকল মানুহে অৰুণোদয় আঁচনিত আবেদন কৰিছিল নিৰ্বাচনৰ পূৰ্বে কিন্তু অৰুণোদয় 9000কৈ টকা পোৱা নাই সেইসকল মানুহৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব পাৰে। তো আপোনালোকৰ বেংক একাউণ্টত যদি 9000কৈ টকা সোমাইছে তেন্তে নিঃসন্দেহে অহা আগষ্ট মাহৰ 1, 2, 3 তাৰিখৰ পৰা আপোনালোকে আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। তো আজি ইমানেই।